নমস্কাৰ সকলো ৰাইজ আৰু কংগ্ৰেছ কৰ্মী সকলোলৈ মোৰ এটা নিবেদন আজি যে মই মোৰ দৃষ্টিগোচৰ হৈছে একাংশ সংবাদ মাধ্যমত প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ যোৱাৰ পাছত মোৰ নামো ওলাইছে ময়ো বিজেপিলৈ যাম বুলি আজি একাংশ সংবাদ মাধ্যমত মোৰ দৃষ্টিগোচৰ হৈছে এই কথাটো প্ৰচাৰ হোৱা আৰু মই নিজে নাই শুনা যদিও মোৰ কোনোবা শুভাকাংক্ষীয়ে মোক জনাইছে যে ক'ৰবাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেনে এটা মন্তব্য কৰিছে মই এই সন্দৰ্ভত পুনৰ স্পষ্টীকৰণ দাঙি ধৰি কওঁ যে মই বিজেপিত যোৱাৰ কোনো ধৰণৰ প্ৰশ্ন আহিব নোৱাৰে মোৰ আদৰ্শৰ লগত কোনো মিল নাই মই মৰিম জন্ম হৈছোঁ এজন কংগ্ৰেছ কৰ্মী হিচাপে আৰু মই মৰিমো এজন কংগ্ৰেছ কৰ্মী হিচাপে গতিকে মই বিজেপিলৈ যোৱা হ'লে বহু আগেই যাব পাৰিলোহেঁতেন যেতিয়া মোলৈ অফাৰ আহিছিল আৰু মই কোনোবাই প্ৰশ্ন কৰিব পাৰে মই তৃণমূল কংগ্ৰেছলৈ গৈছিলোঁ মই কংগ্ৰেছৰ ওপৰত খং কৰি মোৰ যথেষ্ট খং আছিলে আৱেগ আছিলে মোক বিশ্বাসঘাতকতা কৰাৰ কাৰণে মোৰ একাংশ সতীৰ্থই সেইকাৰণে মই খঙত তৃণমূললৈ গৈছিলোঁ কিয় গৈছিলোঁ মই তৃণমূললৈ মই বিজেপিক প্ৰতিশোধ ল'বলৈ গৈছিলোঁ কাৰণ তৃণমূলেই বিজেপিক আটাইতকৈ শক্তিশালীভাৱে ফাইট কৰি থকা পাৰ্টি হৈছে তৃণমূল কিন্তু পাৰ্থক্যটো হ'ল সেইটো পাৰ্টি বেংগলৰ পাৰ্টি বেংগলৰ পাৰ্টিৰ কাৰণে আমাৰ অসমত সেই পাৰ্টিৰ গ্ৰহণযোগ্যতাটো নাই আৰু সেইকাৰণে মই পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছোঁ যোৱা হ'লে মই তেতিয়াই যাব পাৰিলোহেঁতেন বিজেপিৰ লগত ফাইট কৰিবৰ কাৰণেহে মই তৃণমূললৈ গৈছিলোঁ যি কি নহওক মই কংগ্ৰেছ কৰ্মী সদায় কংগ্ৰেছ কৰ্মী হৈ থাকিম মৰিমো কংগ্ৰেছ কৰ্মী হিচাপে কোনো কংগ্ৰেছ কৰ্মীক কোনো ৰাইজক এনেধৰণৰ ভুৱা ষড়যন্ত্ৰমূলক বাতৰিত প্ৰৰোচিত নহ'বৰ বাবে বিভ্ৰান্ত নহ'বৰ বাবে মই আবেদন জনাইছোঁ ধন্যবাদ জয় আই অসম জয় ভাৰতীয় জাতীয় কংগ্ৰেছ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com